বন্ধুসকল, মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে জুলিয়ে অংকুশক বিচাৰি পায় আৰু তাই অংকুশক ঘৰলৈ লৈ আহে। কিন্তু অংকুশৰ মাকে জুলিৰ মাকক জুলিয়ে মদ খাই অংকুশৰ লগত কাজিয়া কৰা বুলি কয় আৰু যাৰ বাবে অংকুশে ঘৰৰ পৰা ওলাই যোৱা বুলি কয়। কিন্তু জুলিৰ মাক দেউতাকে জুলিয়ে যে মদ খাব পাৰে এই কথাটোত বিশ্বাস কৰিবলৈ টান পায়। এতিয়া মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম মাকে জুলিক মদ খোৱাটো সঁচা নে মিছা এই কথাটো সুধিব আৰু জুলিয়ে তাই যে মদ খোৱাটো সঁচা কথা এই কথাটো ক'ব। এতিয়া বাৰু মাক আৰু দেউতাকে জুলিক বাৰু কি কৰিব জানিবলৈ পাব আপোনালোকে মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে সমীৰণে নীলক জিতৰ সকলোবোৰ কথা কৈ দিয়ে, কিন্তু নীলৰ মুখত সমীৰণৰ নামটো শুনি জোনাকীয়ে ভয় খায়। এতিয়া বাৰু জোনাকীয়ে সমীৰণৰ পৰা বাচিবলৈ কি কৰিব বাৰু? সঁচাকৈ মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।